Star Student presents time a big breaking about নিষিদ্ধ কৰা হৈছে গুটখা পান মছলা এতিয়াৰ পৰা গুটখা পান মছলা কোনো বিক্ৰী কৰিব নোৱাৰিব নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা গুটখা পান মছলা বিক্ৰী কৰা তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আইনৰ মতে দণ্ডনীয় হৈ পৰিব নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰতিখন দোকানত অভিযান চলিব আৰু দোকানত যদি গুটখা পান মছলা বিক্ৰী কৰা পায় তেনেহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰশাসনৰ ফালৰ পৰা জনাই দিয়া হৈছে এতিয়া সকলোকে নিষেধাজ্ঞা অৱশ্যে জনাইছে ষ্টাৰ ষ্টুডেণ্ট প্ৰেজেন্স টাইম বিগ ব্ৰেকিং নিষিদ্ধ কৰা হৈছে গুটখা পান মছলা এতিয়াৰ পৰা গুটখা পান মছলা কোনো ব্যৱসায়ীয়ে বিক্ৰী কৰিব নোৱাৰিব নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা গুটখা পান মছলাক লৈ চৰকাৰৰ বৃহৎ সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা গুটখা পান মছলা বিক্ৰী কৰিব নোৱাৰিব কোনো দোকানীয়ে ব্যৱসায়ীসকলে বিক্ৰী কৰিব নোৱাৰিব কোনো ধৰণৰ গুটখা পান মছলা জাতীয় সামগ্ৰী চৰকাৰৰ বৃহৎ সিদ্ধান্ত ব্যৱসায়ীসকলে বিক্ৰী কৰিব নোৱাৰিব কোনো গুটখা পান মছলা গ্ৰাহকেও ক্ৰয় কৰিব নোৱাৰিব কোনো ধৰণৰ গুটখা পান মছলা জাতীয় কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব ক্ৰয় কৰিব নোৱাৰিব যুৱ প্ৰজন্মৰ স্বাস্থ্যৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে এতিয়াৰ পৰা গুটখা পান মছলা সম্পূৰ্ণৰূপে নিষিদ্ধ কথাৰ ঘোষণা কৰিছে সম্পূৰ্ণৰূপে নিষিদ্ধ এবছৰৰ বাবে বলবৎ থাকিব নিষেধাজ্ঞা ডাঙৰ খবৰ এইমাত্ৰ জনাই আছো কৰ্ণাটক চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে গুটখা পান মছলা নিষিদ্ধ কৰিছে চৰকাৰৰ ফালৰ পৰা গুটখা পান মছলাক লৈ চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু চৰকাৰৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে গুটখা পান মছলা বিক্ৰী কৰিব নোৱাৰিব এতিয়াৰ পৰা নিষিদ্ধ হৈ পৰিছে গুটখা পান মছলা সাৱধান ব্যৱসায়ীসকলে বিক্ৰী কৰিব নোৱাৰিব কোনো ধৰণৰ গুটখা পান মছলা জাতীয় সামগ্ৰী গুটখা পান মছলা ক্ৰয় বিক্ৰয়ক লৈ আহি গৈছে নিষেধাজ্ঞা চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপক এতিয়া শলাগ লৈছে সকলোৱে যুৱ প্ৰজন্মৰ নাগৰিকৰ প্ৰতি এতিয়া স্বাস্থ্যৰ প্ৰতি সজাগ হৈ পৰিছে চৰকাৰ আৰু তাৰ বাবে বন্ধ কৰা হৈছে এতিয়া গুটখা পান মছলা জাতীয় সামগ্ৰী গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গুটখা আৰু পান মছলাৰ ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰা হৈছে গুটখা পান মছলাক লৈ চৰকাৰৰ বৃহৎ সিদ্ধান্ত যুৱ প্ৰজন্মৰ স্বাস্থ্যৰ ওপৰত গুটখা পান মছলা তথা অন্যান্য যি ধৰণৰ ধপাত জাতীয় সামগ্ৰী আছে নিকোটিনযুক্ত যি সামগ্ৰী আছে সামগ্ৰীৰ ক্ষতিকাৰক প্ৰভাৱ যেহেতু পৰে আৰু সেই প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ ৰাজ্যখনত গুটখা পান মছলা আৰু গুটখা পান মছলা জাতীয় বা আন যিকোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব মছলা জাতীয় আৰু ক্ৰয় বিক্ৰয়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যখনত নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ব্যৱসায়ীসকলে কোনো ধৰণৰ গুটখা পান মছলা অনুৰূপ নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব কেৱল বিক্ৰেতাই নহয় গ্ৰাহকেও এই সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব গুটখা আৰু পান মছলা ব্যৱহাৰ ৰোধ কৰাৰ লক্ষ্যৰে চৰকাৰে যোগান আৰু চাহিদা দুয়োটা দিশতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিহে নিয়ম অমান্য কৰে যদিহে ব্যৱসায়ীসকলে নিয়ম অমান্য কৰে তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কঠোৰ নিয়ম মানি দিছে এতিয়া চৰকাৰৰ ফালৰ পৰা গুটখা পান মছলা সম্পূৰ্ণৰূপে বন্ধৰ কথা ঘোষণা কৰিছে আপুনিও কিনিব নোৱাৰিব কোনো গুটখা জাতীয় সামগ্ৰী আপুনি ক্ৰয় কৰিব নোৱাৰিব দোকানৰ পৰা চৰকাৰৰ বৃহৎ পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে গুটখা পান মছলা সম্পূৰ্ণৰূপে নিষিদ্ধৰ কথা ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা নিষিদ্ধ কৰা হৈছে গুটখা পান মছলা এতিয়াৰ পৰা গুটখা আৰু পান মছলা কিনিব নোৱাৰিব গুটখা পান মছলা জাতীয় সামগ্ৰী নিষিদ্ধৰ কথা ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা যুৱ প্ৰজন্মৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা গুটখা পান মছলা জাতীয় যিকোনো ধৰণৰ সামগ্ৰী কিনিব নোৱাৰিব চৰকাৰৰ সিদ্ধান্তসমূহৰ লক্ষ্য হৈছে বিশেষকৈ যুৱ প্ৰজন্মক ক্ষতিকাৰক সামগ্ৰী নিকোটিনৰ আসক্তিৰ পৰা আঁতৰাই ৰখা গুটখা ধপাত জাতীয় সামগ্ৰীৰ প্ৰতি নিয়মীয়া সেৱনে কেৱল মুখ আৰু দাঁতৰ ভিন্ন সমস্যাৰ লগতে দীৰ্ঘম্যাদীভাৱে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰীৰ ওপৰত নিয়ন্ত্ৰণ কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু এই নিষেধাজ্ঞা এবছৰৰ বাবে বলবৎ থাকিব এই সময়ছোৱাত গুটখা পান মছলা নিষেধাজ্ঞাৰ আওতাৰ পৰা সংশ্লিষ্ট সামগ্ৰীৰ বিক্ৰী ক্ৰয় বিক্ৰয়ৰ ওপৰত নজৰ ৰখা হ'ব নিয়ম উলংঘন কৰা ব্যৱসায়ী বা সংশ্লিষ্ট লোকৰ বিৰুদ্ধে চৰকাৰী নিয়ম অনুসৰি গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা আৰু চৰকাৰৰ পদক্ষেপৰ পাছতে বিভিন্ন মহলত ইতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ হোৱা দেখিবলৈ পোৱা গৈছে যুৱ প্ৰজন্মৰ মাজত ধপাত আৰু গুটখাৰ আসক্তি হ্ৰাস কৰাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞাই সহায় কৰিব বহুতে আশা কৰিছে অভিভাৱক আৰু সচেতন নাগৰিকসকলে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে স্বাস্থ্যজনিত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেৱল চৰকাৰৰ নিষেধাজ্ঞা যথেষ্ট নহয় ইয়াৰ সমান্তৰালভাৱে
জনসচেতনতা বৃদ্ধি পাব লাগিব, অত্যন্ত গুৰুত্বপূৰ্ণ। গুটখা আৰু পাণ মছলাৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে যুৱ সমাজৰ মাজত অধিক সজাগতা সৃষ্টি কৰিব পাৰিব লাগিব। এই পদক্ষেপে সুফল লাভ কৰিব সকলোৱে আশা কৰিছে। যুৱ প্ৰজন্মৰ স্বাস্থ্য সুৰক্ষাত অবাধজাতীয় সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু সুস্থ সমাজ গঢ়াৰ লক্ষ্য কৰ্ণাটক চৰকাৰৰ। এই কঠোৰ সিদ্ধান্ত উল্লেখযোগ্য পদক্ষেপ হিচাপে এতিয়া সকলোৱে শলাগ লৈছে। ৰাজ্যৰ জনতাই গুটখা পাণ মছলাৰ ব্যৱহাৰ কিছু পৰিমাণে হ্ৰাস কৰিব। এতিয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া কৰ্ণাটক চৰকাৰৰ ফালৰ পৰা। গুটখা পাণ মছলাৰ বিক্ৰয় ক্ৰয়ত নিষেধাজ্ঞা। গুটখা পাণ মছলাক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যুৱ প্ৰজন্মৰ স্বাস্থ্যৰ ওপৰত গুটখা পাণ মছলা জাতীয় সামগ্ৰীয়ে প্ৰভাৱ পেলায়, নিকটিন জাতীয় সামগ্ৰীয়ে প্ৰভাৱ পেলায়, আৰু সেইবাবে এই সামগ্ৰীৰ পৰা আঁতৰাই ৰাখিবলৈ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। আৰু এতিয়াৰ পৰা ৰাজ্যখনত গুটখা পাণ মছলা আৰু গুটখা পাণ মছলীয়া জাতীয় আন সামগ্ৰী, অনুৰূপ ধৰণৰ সামগ্ৰী বিক্ৰী আৰু ক্ৰয়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। ক্ৰয় বিক্ৰয় দুয়োটাই কৰিব নোৱাৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটকৰ চৰকাৰৰ ফালৰ পৰা। কোনো ধৰণৰ গুটখা পাণ মছলা বা অনুৰূপ ধৰণৰ নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। কেৱল বিক্ৰীতেই নহয়, গ্ৰাহকেও সামগ্ৰীসমূহ ক্ৰয় কৰিব নোৱাৰিব। গুটখা আৰু পাণ মছলাৰ ব্যৱহাৰ ৰোধ কৰাৰ লক্ষ্যৰে চৰকাৰে যোগান চাহিদা দুয়োটা দিশতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এতিয়াৰ পৰা গুটখা পাণ মছলা জাতীয় যিকোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব, কিনিব নোৱাৰিব। যদিহে ব্যৱসায়ীসকলে অমান্য কৰে, যদি কঠোৰ আইনক অমান্য কৰে, তেনেহ'লে ব্যৱস্থা গ্ৰহণ কৰিব। গ্ৰাহকে ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব কোনো ধৰণৰ গুটখা বা পাণ মছলা জাতীয় সামগ্ৰী। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি, যুৱ প্ৰজন্মৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰৰ ফালৰ পৰা। এতিয়াৰ পৰা কোনো ধৰণৰ গুটখা পাণ মছলা জাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব কৰ্ণাটক চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নিষিদ্ধ হৈছে গুটখা পাণ মছলা। ব্যৱসায়ীসকলে বিক্ৰী কৰিব নোৱাৰিব কোনো ধৰণৰ গুটখা পাণ মছলা জাতীয় সামগ্ৰী। গুটখা পাণ মছলা ক্ৰয় আৰু বিক্ৰয়ত এবছৰলৈ নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যুৱ প্ৰজন্মৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে। নিষিদ্ধ হৈ পৰিছে গুটখা পাণ মছলা জাতীয় সামগ্ৰী। ক্ৰয় বিক্ৰয় একোৱে কৰিব নোৱাৰিব। এবছৰলৈকে ক্ৰয় বিক্ৰয়ত বাধা আৰোপ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এতিয়া সচেতন মহলে শলাগ লৈছে চৰকাৰৰ এই পদক্ষেপক। জনাইছো গুৰুত্বপূৰ্ণ জৰুৰী খবৰ এই বতৰত জনাইছো। গুটখা পাণ মছলা জাতীয় সামগ্ৰী ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। এতিয়াৰ পৰা কিনিবও নোৱাৰিব, বিক্ৰী কৰিব নোৱাৰিব। যুৱ প্ৰজন্মৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। কৰ্ণাটক চৰকাৰৰ কঠোৰ পদক্ষেপ। এবছৰলৈ কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰু গুটখা পাণ মছলা জাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব, নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। গুটখা আৰু পাণ মছলাৰ ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰিছে। গুটখা পাণ মছলাক লৈ চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি নিয়ম অমান্য কৰে তেনেহ'লে, যদিহে নিৰ্দেশ অমান্য কৰে তেনেহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।